প্ৰথমতে মই সকলো অসমবাসী ৰাইজলৈ খুব টাং জনাইছোঁ। আমি দীৰ্ঘদিন ধৰি টাই আহোমৰ লগতে অসমৰ খিলঞ্জীয়া লোকসকলৰ ন্যায্যপ্ৰাপ্ত দাবীত আমি আন্দোলন কৰি আহিছোঁ। আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি আমাৰ অসমখনক খিলঞ্জীয়া লোকসকলৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে আমি দাবী দাবেজ কৰি অহাৰ পাছতো আমাৰ লোকসকলক আমাৰ ভূমিপত্তন দিবৰ বাবে আমি বাৰম্বাৰ দাবী জনোৱাৰ পাছতো আজি খিলঞ্জীয়া লোকসকলে ইয়াত ভূমি অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। এইটো অতি পৰিতাপৰ আৰু অসমীয়া খিলঞ্জীয়া লোকসকলৰ কাৰণে এটা দুখৰ বিষয়। গতিকে আমি চৰকাৰে তেওঁলোকে নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ সময়ত বা তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যে আমি চৰকাৰলৈ শাসনলৈ আহিলে আপোনালোকক 6 জনগোষ্ঠী জনজাতি প্ৰদান কৰিম, স্বায়ত্তশাসন প্ৰদান কৰিম, ভূমিপত্তন প্ৰদান কৰিম। কিন্তু তেওঁলোকে এইবিলাক সম্পূৰ্ণ ফুটুকাৰ ফেন। তেওঁলোকে সম্পূৰ্ণ প্ৰতিশ্ৰুতি পাহৰি তেওঁলোকে এইবিলাকৰ পৰা আমাক প্ৰতাৰণা কৰি আহিছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে আমি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে দীৰ্ঘদিন আমি আন্দোলন কৰি আহিছোঁ। দীৰ্ঘদিন আন্দোলন কৰাৰ পাছতো 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো ইতিমধ্যে ৰাজ্যসভাত উত্থাপন হোৱাৰ পাছতো ইয়াক কিয় আজি আমাক প্ৰদান কৰা নহ'ল? আজি 600 বছৰ টাই আহোম জাতিটোৱে আজি ইয়াত বসবাস কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলে ইয়াতে ভূমি অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ইয়াতকৈ আৰু কিবা দুখৰ বিষয় হ'ব পাৰেনে? এনেধৰণৰ পৰিস্থিতি পৰিৱেশৰ লগত আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে টাই আহোমৰ সকলো দল সংগঠনে ঐক্যবদ্ধ হৈ আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ ন্যায্যপ্ৰাপ্ত দাবীৰ বাবে। অহা 17 অক্টোবৰ তাৰিখে চিলাপথাৰ ৰাস মন্দিৰ খেলপথাৰত আমি বিশাল গণসমাৱেশ আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, য'ত লক্ষাধিক লোকৰ সমাগম হোৱাৰ ইয়াত এটা আশা আছে। আৰু 19 অক্টোবৰ তাৰিখে ধেমাজিৰ কাছাৰী মৈদামত আমি বৃহৎ এটা জোৰ সমদল আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাতো আমাৰ লক্ষাধিক আমাৰ লোকসকল তাত সমবেত হ'ব। গতিকে আমি আমাৰ যিটো ইয়াৰ আৱাজ যাব, ইয়াৰ পৰা এই আৱাজে দিছপুৰ কঁপাব আৰু আমাৰ অগ্নিশিখাই দিছপুৰ আৰু দিল্লীত তাপিত কৰিব। গতিকে আমি তেওঁলোকে যেতিয়া যদি এই তাপৰ পাছতো এই কঁপনিৰ পাছতো যদি তেওঁলোকে আমাক ন্যায্যপ্ৰাপ্তিৰ দাবী প্ৰদান নকৰে, তেতিয়াহ'লে আমি 26ত চৰকাৰৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ম। আমি কঁকালত টঙালি বান্ধি তেওঁলোকৰ বিৰুদ্ধে আমি খাৰা হ'বলৈ আমি বাধ্য হ'ম। গতিকে আমি 26ৰ পূৰ্বে আমাৰ এই ন্যায্যপ্ৰাপ্তিসমূহ দাবী প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক শেষৰবাৰৰ বাবে আমি দাবী জনাইছোঁ। আমি সকলো ঐক্যবদ্ধ হৈ আছোঁ। আমি আমাৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে আমি 6 জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি অসমখনৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অসমখন আমি প্ৰয়োজনত আমি অচল কৰিবলৈ আমি বাধ্য হ'ম। আৰু এই ক্ষেত্ৰতে আমি বিশেষভাৱে গম পাইছোঁ যে আমাৰ এই অনুষ্ঠানবিলাক বিফল কৰিবৰ কাৰণে বিভিন্ন কূটকৌশল ৰচনা কৰা হৈছে। গতিকে আমি এই ক্ষেত্ৰত আমাৰ টাই আহোমৰ বংশধৰসকলক আমি বিনম্ৰ কাতৰে অনুৰোধ জনাইছোঁ যে আমাৰ এই অনুষ্ঠানটো বিফল কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী বেলেগ বেলেগ অঞ্চলত গ্ৰহণ কৰিছে। এই কাৰ্যসূচীবিলাকত গ্ৰহণ কৰাৰ বাবেই আমাৰ যাতায়াতৰ বহু অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমাৰ লোকসকলে যাতায়াতৰ সুবিধা কৰি দিব নোৱাৰিলেও আপোনালোকে নিজৰ নিজৰ ব্যক্তিগত বাহন লৈ হ'লেও এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰক। যদি আপোনালোকে এই শেষৰণখনত অংশগ্ৰহণ নকৰে, তেতিয়াহ'লে যুগ যুগান্তৰলৈ আমাৰ উঠি অহা প্ৰজন্মসকলৰ অনাদি অনন্ত কাললৈ আমাৰ এই দুখৰ বোজা বা আমাৰ সমস্যাৰে জৰ্জৰিত হৈ থাকিম। আমি শেষৰখনৰ ৰণত আমাৰ সমস্যাসমূহ আমি নাইকিয়া কৰি চৰকাৰৰ পৰা আমি এই দাবী কাঢ়ি আজৰি আনিবলৈ আপোনালোকে ঐক্যবদ্ধ হ'বলৈ পুনৰবাৰ আমি সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনালোঁ। ধন্যবাদ। সদৌ টাইম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলো জনগোষ্ঠী টাই আহোম জনগোষ্ঠীয় সংগঠনৰ সকলো হৈ যি কাৰ্যসূচী আমি ল'ব বিচাৰিছোঁ, সকলোলৈ আপোনালোকৰ মাধ্যমৰ যোগেদি আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকলৈ টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে দুইটা কাৰ্যসূচীতে আমাক সফলভাৱে প্ৰচাৰৰ মাধ্যমত সহায় সহযোগিতা আগবঢ়াব। কথা হ'ল, সদৌ টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ যিটো দাবী, এই দাবীটো উত্থাপন কৰি আহিছে। আমি সেই দাবীটো বহুত আমি আগবঢ়াই নি আছোঁ। কিন্তু মাজতে আমাৰ 2019 চনত ৰাজ্যসভাত যিহেতু বিলখন আহিলে, বিলখন আহি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আমালৈ নটিফিকেশ্যন জাৰি কৰি থৈছে যে 6টা জনগোষ্ঠী জনজাতিকৰণ হ'ব পাৰে। গতিকে অসম চৰকাৰে যিহেতু প্ৰতিবেদন দিয়া নাই, গতিকে 2026ৰ আগত আমি তেওঁলোকক ভাল ভাবেই আমি দাবী উত্থাপন কৰি আছোঁ। আৰু আমি এই কাৰ্যসূচীবিলাক শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে অহা 17 তাৰিখে ইয়াতে গণসমাৱেশ আৰু 19 তাৰিখে ধেমাজি সদৰত জোৰ সমদল কাৰ্যসূচী, দুইটা কাৰ্যসূচী সফলৰূপায়ণভাৱে আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু এই দাবীটোৰ যোগেদি এইটোৱে শেষ শুনি চৰকাৰলৈ, যদি আমাক 6 জনগোষ্ঠী জনজাতিৰ প্ৰক্ৰিয়াটো চৰকাৰে যিখিনি কৰণীয় কাম আছে সেইখিনি কৰি দিব লাগে। যদি নকৰে 26ত কিন্তু আমি হলধৈৰ্যত পেলাম, এইটো তেওঁলোকে চিন্তা কৰিব লাগিব। গতিকে আমি
সকলো ৰাইজক এই মাধ্যমৰ যোগেদি টাই আহোমকে ধৰি বিভিন্ন ছটা জনগোষ্ঠী জনজাতিকৰণৰ বাবে যিসকলে দাবী উত্থাপন কৰি আছে তেওঁলোকৰ জনগোষ্ঠীয় মানুহবিলাকক যাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক সফল ৰূপায়ণ কৰে তাৰ বাবে সকলো আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।